মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছো তোমালোকে নৱোদয় এক্সামৰ কাৰণে ভালদৰে প্ৰিপাৰেচন কৰি আছা। আজি তোমালোকৰ বাবে ভাষা জ্ঞানৰ কেইটামান কুৱেশ্যন, ঠিক আছে, তোমালোকৰ বাবে লৈ আহিছো। এনেকুৱা ধৰণৰ কুৱেশ্যনে তোমালোকৰ পৰীক্ষাত আহিব, গতিকে তোমালোকে প্ৰিপাৰেচন ভালদৰে কৰিব লাগিব, ঠিক আছে, তেতিয়াহে তোমালোকে চিটটো পাবলৈ সক্ষম হবা। এতিয়া চোৱা, তোমালোকৰ অসমীয়া অৰ্থাৎ ভাষা জ্ঞানৰ এনেকুৱা ধৰণে তোমালোক কি দিব, দফা দিব, হয়নে? দফাটোৰ পৰা তলত কেইটামান তোমালোক আকৌ প্ৰশ্ন দিব, ঠিক আছে, এনেকুৱা ধৰণে কুৱেশ্যন দিব তোমালোকক। এই কুৱেশ্যন বিলাকৰ তোমালোকে আনসাৰ বিলাক উলিয়াব লাগিব। ক'ৰ পৰা এই আনসাৰ বিলাক উলিয়াবা? তোমালোকৰ এই যিটো দফা আছে, দফাটোতে আনসাৰ বিলাক দি থোৱা আছে, দফাটো ভালদৰে পঢ়ি তাৰ পৰা তোমালোকে আনসাৰ বিলাক উলিয়াবলৈ লাগিব। গতিকে তোমালোকে ধুনীয়াকে মনোযোগেৰে ভিডিঅ'টো চাবা, তেতিয়াহে তোমালোকে বুজি পাবা, ঠিক আছে। আহা এতিয়া আমি ষ্টাৰ্ট কৰো। দফাটোৰ নাম হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, অৰ্থাৎ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে আমি এই দফাটোত কিছু কথা দিয়া আছে, এইখিনি আমি পঢ়িবলৈ লাগিব। চোৱা, অসমৰ প্ৰাকৃতিক পৰিৱেশৰ এক অন্যতম গৌৰৱ হল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, হয়নে? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ নাম নিশ্চয় তোমালোকে শুনিছাই, হয়নে? আৰু তোমালোকে বহুতেও তালৈ গৈ পাইছা। গতিকে চোৱা, এই উদ্যানখনৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন সমগ্ৰ বিশ্বতেই বিখ্যাত। অকল অসমতেই বিখ্যাত নহয়, সমগ্ৰ বিশ্বতে এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন বিখ্যাত। কাজিৰঙা প্ৰধানকৈ এশিঙীয়া গড়ৰ বাবে জনাজাত, ঠিক আছে। এশিঙীয়া গড় নিশ্চয় তোমালোকে দেখিবলৈ পাইছা। যদিহে তোমালোকে কাজিৰঙাত গৈ পোৱা নাই, তেতিয়াহ'লে তোমালোকে গুগলত চাৰ্চ কৰি চাব পাৰা এশিঙীয়া গড়ৰ বিষয়ে, বা ইংলিছত যদি তোমালোকে চাৰ্চ কৰা ওৱান হৰ্ন ৰাইনচৰছ বুলি তোমালোকে চাৰ্চ কৰি চাবা, ঠিক আছে। মনত ৰাখিবা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন প্ৰধানকৈ যি এশিঙীয়া গড় আছে, সেই এশিঙীয়া গড়ৰ বাবে জনাজাত বা বিখ্যাত বুলি ক'ব পাৰা। সমগ্ৰ পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি এশিঙীয়া গড় এই কাজিৰঙাতে পোৱা যায়, ঠিক আছে। সমগ্ৰ কি কৈছে চোৱা, সমগ্ৰ পৃথিৱীৰ ভিতৰতে আটাইতকৈ বেছি পৰিমাণে এশিঙীয়া গড় ক'ত পোৱা যায়? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আটাইতকৈ বেছি পৰিমাণে এশিঙীয়া গড় পোৱা যায়। 1905 চনত কাজিৰঙাক প্ৰথমতে সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল, আৰু পৰৱৰ্তী সময়ত 1976 চনত ই ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰিছিলে। মনত ৰাখিবা, চোৱা, কাজিৰঙা যিখন ৰাষ্ট্ৰীয় উদ্যান আছে, এই ৰাষ্ট্ৰীয় উদ্যানখনক কিমান চনত? 1905 চনত। 1905 চনত প্ৰথমতে কি কৰা হৈছিল? সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰা হৈছিল, আৰু ইয়াৰ পিছত অৰ্থাৎ 1976 চনত ইয়াক কি কৰা হৈছিল? এই ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা দিছিলে, অৰ্থাৎ ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা ই লাভ কৰিছিলে। কাজিৰঙা কেৱল গড়ৰে বাসস্থান নহয়, ইয়াত বাঘ, হাতী, বনৰীয়া মহ, দল হৰিণা আৰু বিভিন্ন প্ৰজাতিৰ থলুৱা তথা পৰিভ্ৰমী চৰাই দেখিবলৈ পোৱা যায়। এতিয়া চোৱা, তোমালোকে হয়তো বহুতেই ভাবিব পাৰা যে কাজিৰঙা কেৱল এশিঙীয়া গড়ৰে বিখ্যাত, অৰ্থাৎ এশিঙীয়া গড়ে কাজিৰঙাত পোৱা যায়, কিন্তু তেনেকুৱা নহয়। ইয়াত এশিঙীয়া গড়ৰ উপৰিও বাঘ পোৱা যায়, হাতী পোৱা যায়, বনৰীয়া মহ পোৱা যায়, দল হৰিণা পোৱা যায়, আৰু এনেকুৱা ধৰণৰ বিভিন্ন প্ৰজাতিৰ থলুৱা তথা পৰিভ্ৰমী চৰাই দেখিবলৈ পোৱা যায়। এতিয়া চোৱা, পৰিভ্ৰমী চৰাই মানে কি হয়? পৰিভ্ৰমী চৰাইবিলাক খাদ্যৰ কাৰণে হওক বা জলবায়ুৰ পৰিৱৰ্তনৰ কাৰণে হওক, কি হয়, এটা নিৰ্দিষ্ট সময়ত ইয়ালৈকে আহে, ঠিক আছে। অৰ্থাৎ বিভিন্ন ঠাইৰ পৰা বিভিন্ন কাৰণত চৰাইবোৰ আন ঠাইৰ পৰা আঠাইলৈ যোৱাকে কি বুলি কোৱা হয়? তেনেকুৱা চৰাইক পৰিভ্ৰমী চৰাই বুলি কোৱা হয়। আকৌ কি হয়, যেনে ধৰা বহুত গৰমত কিছুমান চৰাই থাকিব নোৱাৰে, গতিকে ঠাণ্ডা অঞ্চললৈকে সিহঁত কেইটা আহে, বা এনেকুৱা ধৰণৰ বিভিন্ন খাদ্যৰ অভাৱ যদি হয়, বেলেগ এঠাইলৈ গুচি আহে, আকৌ আন সেই ঠাইখিনিলৈকে পুনৰাই ঘূৰি যায়। গতিকে এনেকুৱা ধৰণৰ যিবোৰ চৰাই আছে, তাক পৰিভ্ৰমী চৰাই বুলি কোৱা হয়। শীতকালত দূৰ দূৰণিৰ দেশৰ পৰা অহা ৰং বিৰঙী চৰাইবোৰে উদ্যানখনৰ বিল আৰু জলাশয়সমূহ ভৰাই পেলায়। শীতকাল মানে কি হয় নিশ্চয় জানাই তোমালোকে। শীতকাল মানে কি হয়? শীতকাল অৰ্থাৎ ঠাণ্ডাৰ দিনত বিশেষকৈ কি হয়? দূৰ দূৰণিৰ দেশৰ পৰা অহা ৰং বিৰঙী বিভিন্ন কালাৰ থকা চৰাইবোৰে এই উদ্যানখনৰ যি বিল আৰু জলাশয়সমূহ আছে, সেইসমূহ ভৰাই পেলায়, অৰ্থাৎ ইয়ালৈকে বহুত পৰিমাণত আহে। প্ৰতি বছৰে দেশ বিদেশৰ হাজাৰ হাজাৰ পৰ্যটক কাজিৰঙাৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু বন্যপ্ৰাণী চাবলৈ অসমলৈ আহে, ঠিক আছে। প্ৰতি বছৰে কি কৰে? বিভিন্ন দেশৰ, অকল যে অসমৰ তেনেকুৱা নহয়, বিভিন্ন দেশৰ, ভাৰতৰ বাহিৰৰ বিভিন্ন দেশৰ যিবিলাক পৰ্যটক আছে, ঠিক আছে, সেই পৰ্যটক বিলাক অৰ্থাৎ মানুহ বিলাক কাজিৰঙাৰ যি প্ৰাকৃতিক সৌন্দৰ্য আছে আৰু তাত যিবোৰ বন্যপ্ৰাণী আছে বা তাত যিবোৰ পৰিভ্ৰমী চৰাই আছে, সেই পৰিভ্ৰমী চৰাইবোৰ চাবলৈ অসমলৈ আহে। পৰ্যটকসকলক উদ্যানখন দেখুৱাবলৈ
হাতী সাফাৰী আৰু জীপ সাফাৰীৰ সুন্দৰ ব্যৱস্থা আছে, অৰ্থাৎ পৰ্যটকসকলে যাতে উদ্যানখন চোৱাত কোনো ধৰণৰ অসুবিধা নাপায় ইয়াৰ বাবে তাত কি কৰা হৈছে হাতী সাফাৰী আৰু জীপ সাফাৰীৰ সুন্দৰ ব্যৱস্থা আছে। অৰ্থাৎ হাতীত উঠিও পৰ্যটকসকলে চাব পাৰে বা জীপ জানা নহয় জীপত উঠিও পৰ্যটকসকলে উদ্যানখন চাব পাৰে। কাজিৰঙা আমাৰ ৰাজ্যৰ এক অমূল্য সম্পদ, হয়নে? কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কি হয় আমাৰ ৰাজ্যৰ এটা অমূল্য সম্পদ, গতিকে ইয়াৰ সুৰক্ষা আৰু সংৰক্ষণ কৰাটো আমাৰ সকলোৰে দায়িত্ব হয়। এতিয়া চোৱা আমি এইখিনি ধুনীয়াকে পঢ়িলো, হয়নে? ইয়াত আমাক প্ৰধানকৈ কি কৈছে, ইয়াত আমাক কৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ বিষয়ে, যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কি হয় সমগ্ৰ বিশ্বতে বিখ্যাত হয় এশিঙীয়া গড়ৰ বাবে, ঠিক আছে? এশিঙীয়া গড়ৰ বাবে সমগ্ৰ বিশ্বতে বিখ্যাত আৰু প্ৰধানকৈ এশিঙীয়া গড়ৰ বাবে কাজিৰঙা জনাজাত, ঠিক আছে? এতিয়া চোৱা আটাইতকৈ বেছি পৰিমাণে এশিঙীয়া গড় ক'ত পোৱা যায়? কাজিৰঙাতে আটাইতকৈ বেছি পৰিমাণে এশিঙীয়া গড় পোৱা যায় আৰু এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনক 1905 চনত প্ৰথমতে সংৰক্ষিত বনাঞ্চল হিচাপেহে ঘোষণা কৰিছিল আৰু ইয়াৰে পিছত অৰ্থাৎ 1976 চনত এইখনক ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা দিছিলে, ঠিক আছে? আৰু মনত ৰাখিবা যে কাজিৰঙা কেৱল গড়ৰে বাসস্থান নহয়, ইয়াত বিভিন্ন জীৱ-জন্তু, চৰাই-চিৰিকটি, পৰিভ্ৰমী চৰাই বা বনৰীয়া মহ, দল, হৰিণা আদি বিভিন্ন বস্তু, বিভিন্ন ধৰণৰ জীৱ-জন্তু তাত দেখিবলৈ পোৱা যায়। আৰু শীতকালত কি হয় দূৰ দূৰণিৰ বহুত দূৰৰ পৰা বিভিন্ন ধৰণৰ ৰং বিৰঙী যিবোৰ চৰাই আছে সেই চৰাইবোৰ এই উদ্যানখনলৈ আহে আৰু প্ৰতি বছৰে দেশ বিদেশৰ পৰা হাজাৰ হাজাৰ পৰ্যটক কাজিৰঙালৈ আহে। কিহৰ কাৰণে আহে? কাজিৰঙাৰ যি প্ৰাকৃতিক সৌন্দৰ্য আৰু এই যি বন্যপ্ৰাণী বিলাক আছে সেইবোৰ চাবলৈকে আহে। গতিকে তেওঁলোকৰ যাতে কোনো ধৰণৰ অসুবিধা নহয় ইয়াৰ প্ৰতি লক্ষ্য ৰাখি তাত কিহৰ ব্যৱস্থা কৰা হৈছে? হাতী চাফাৰী লগতে জীপ চাফাৰীৰ তাত সুন্দৰ ব্যৱস্থা কৰা হৈছে। এতিয়া ইয়াৰ পৰা কেইটামান প্ৰশ্ন দিছে, এইকেইটা আমি চাওঁ আহা আৰু পৰীক্ষাটো তোমালোকক এনেকুৱা ধৰণে দিব, ঠিক আছে? এতিয়া তোমালোকে সেই যিটো দফা আছে ধুনীয়াকে পঢ়িব লাগিব, বুজি ল'ব লাগিব, বুজি লোৱাৰ পিছত তলত যিকেইটা প্ৰশ্ন দিয়া থাকিব সেই প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকে লিখিবলৈ লাগিব। এতিয়া চোৱা প্ৰথম প্ৰশ্নটো 1 নম্বৰটো চোৱা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সমগ্ৰ বিশ্বতে কিহৰ বাবে বিখ্যাত? কাজিৰঙা যিখন ৰাষ্ট্ৰীয় উদ্যান আছে এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন সমগ্ৰ বিশ্বত কিহৰ বাবে বিখ্যাত সেয়া আমাক সুধিছে। অপচন বিলাক চাও আহা। অপচন এ ওখ পাহাৰৰ বাবে, অপচন বি এশিঙীয়া গড়ৰ বাবে, অপচন সি ঘন বাঁহ গছৰ বাবে আৰু অপচন নম্বৰ ডি আছিলে ডাঙৰ নদীৰ বাবে। কমেন্ট কৰাচোন কোনটো অপচন কাৰেক্ট হ'ব, ঠিক আছে? ধৰি লোৱা পৰীক্ষাত আহিছে, ঠিক আছে? ধৰি লোৱা পৰীক্ষাত আহিছে, তোমালোকে কি কৰিবা ইয়াৰে আনসাৰটো আমাক কমেন্ট সেকশনত কমেন্ট কৰি জনাবা কি হ'ব ইয়াৰে কাৰেক্ট আনসাৰ। কাজিৰঙা যিখন ৰাষ্ট্ৰীয় উদ্যান আছে এই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন সমগ্ৰ বিশ্বতে এশিঙীয়া গড়ৰ বাবে কি হয় বিখ্যাত হয়, ঠিক আছে? গতিকে কোনটো অপচন কাৰেক্ট হ'ব? অপচন নম্বৰ বি টো কাৰেক্ট আনসাৰ হ'ব। এতিয়া চোৱা পৰীক্ষাত ধৰি লোৱা এইটো কুৱেশ্যন নম্বৰ ধৰি লোৱা এইটো কুৱেশ্যন নম্বৰ 3, ঠিক আছে? ইয়াৰে তোমালোকে কি কৰিব এনেকুৱা ধৰণৰ 4টা অপচন দিয়া থাকিব, যেনে ইয়াত লিখা আছে চোৱা এ বি চি ডি, তোমালোক ওৱান মাৰ্কটো কুৱেশ্যন নম্বৰ 3 লিখা থাকিব, ইয়াত এ বি চি ডি এনে ধৰণে লিখা থাকিব। এতিয়া যিহেতু চোৱা এই কুৱেশ্যনটোৰ কাৰেক্ট আনসাৰ কি হয়? অপচন নম্বৰ বি কাৰেক্ট আনসাৰ। গতিকে তোমালোকে কি কৰিব লাগিব যিখন ওএমআৰ চিট থাকে সেই ওএমআৰ চিটখনত বি নম্বৰটো তোমালোকে এনেকৈ কৰিব লাগিব, মাৰ্ক কৰিবলৈ লাগিব, ঠিক আছে? পৰীক্ষাৰ আগত এইবিলাক আমি তোমালোকক ধুনীয়াকৈ দেখুৱাই দিম, গতিকে কোনো ধৰণৰ টেনচন ল'ব নালাগে। এতিয়া তোমালোকে কেৱল ধুনীয়াকে পঢ়ি যোৱা, ঠিক আছে? লগতে তোমালোকক জনাব বিচাৰিছো যে নবোদয় এক্সামৰ আমাৰ এপত ক্লাছ বিলাক হৈ আছে, ঠিক আছে? যদিহে তোমালোকে আমাৰ এপটো ডাউনলোড কৰা নাই এতিয়াই এই ভিডিঅ'ৰ ডেসক্ৰিপচনত হোৱা লিংকটো ক্লিক কৰি এপটো ডাউনলোড কৰা, অথবা তোমালোকে আমাৰ হোৱাটছএপত মেছেজ কৰি সুধিব পাৰিবা। হোৱাটছএপ নম্বৰ ডেসক্ৰিপচনতো তোমালোকে কমেন্ট সেকশনতো পাই যাবা, ঠিক আছে? অতি কম পইচা, ঠিক আছে? সকলোতকৈ কমত তোমালোকে আমাৰ এপত ক্লাছসমূহ কৰিবলৈ পাৰিবা, ঠিক আছে? এতিয়া আমি নেক্সট কুৱেশ্যনটো চাম। কুৱেশ্যন নম্বৰ 2 কুৱেশ্যনটো আছিল যে কাজিৰঙাই কিমান চনত ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰিছিল? কিমান চনত কাজিৰঙাই ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰিছিল আমাক সুধিছে। অপচন বিলাক চাও আহা। অপচন নম্বৰ এ 1905, অপচন বি 1950, অপচন সি 1976 আৰু অপচন নম্বৰ ডি আছিলে 2000 চনত। এতিয়া চোৱা কুৱেশ্যনটো তোমালোকে ভালদৰে মন কৰিবা। কুৱেশ্যন কি কৈছে যে কাজিৰঙাই কিমান চনত ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰিছিল? এতিয়া চোৱা এই যিটো দফা আছিলে তাত ধুনীয়াকে লিখা আছে চোৱা 1905 চনত কি কৰা হৈছিল? কাজিৰঙা সংৰক্ষিত বনাঞ্চল হিচাপে কি কৰা হৈছিলে তাত ঘোষণা কৰা হৈছিল, ঠিক আছে? আৰু পৰৱৰ্তী সময়তহে এইখনৰ ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা লাভ কৰিছিল। গতিকে আমাক কি সুধিছে ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা কেতিয়া লাভ কৰিছিল এইটো সুধিছে। কেতিয়া লাভ কৰিছিল ৰাষ্ট্ৰীয় উদ্যানৰ মৰ্যাদা? 1976।
গতিকে অপচনসমূহৰ ভিতৰত কাৰেক্ট আনসাৰ কোনটো লিখিব লাগিব কাৰেক্ট আনসাৰ লিখিব লাগিব অপচন নম্বৰ সি 1976 চনত আশা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পেলা পৰীক্ষাত কেনে ধৰণে আনসাৰসমূহ তোমালোকে উলিয়াবলৈ লাগিব এতিয়া আমি নেক্সট কোৱেশ্চন এটা চাও কোৱেশ্চন নম্বৰ 3 কোৱেশ্চনটো কি আছিল চোৱা শীতকালত কাজিৰঙাৰ বিল আৰু জলাশয়সমূহ কিহেৰে ভৰি পৰে শীতকাল অৰ্থাৎ ঠাণ্ডাৰ দিনত কাজিৰঙাৰ বিল আৰু যিবোৰ জলাশয় আছে সেই জলাশয়সমূহ কিহেৰে ভৰি পৰে আমাক সুধিছে অপচন যোৱা এ বিভিন্ন পৰিভ্ৰমী চৰাইৰে অপচন নম্বৰ বি মাছমৰীয়াৰে অপচন নম্বৰ সি নাও বা বোটৰ দ্বাৰা আৰু অপচন নম্বৰ ডি দিয়া আছিল পদুম ফুলেৰে কোনটো অপচন কাৰেক্ট হ'ব কিহেৰে ভৰি পৰে শীতকাল কাজিৰঙাৰ বিল আৰু যিবোৰ জলাশয় আছে সেইসমূহ কাৰেক্ট আনসাৰ কোনটো হ'ব কমেন্ট কৰাচোন কোনটো হ'ব কাৰেক্ট আনসাৰ পৰীক্ষাত আহিলে তোমালোকে পাৰিবা নাই তোমালোকে নিজকে টেষ্ট কৰা কি হ'ব কাৰেক্ট আনসাৰ জনোৱা চা কোৱেশ্চনটোৰ যেটো কাৰেক্ট আনসাৰ হিয়া হ'ব অপচন নম্বৰ 8 থকাটো শীতকালত কাজিৰঙাৰ বিল আৰু জলাশয়সমূহ বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাইৰে ভৰি পৰে পৰিভ্ৰমী চৰাই মানে মই তোমাক অলপ আগত ক'লোৱে কোনবোৰ চৰাইৰ কথা কৈছে কিছুমান চৰাই কি হয় খাদ্যৰ কাৰণে ঠিক আছে কিছুমান ঠাইত কি হয় খাদ্যৰ অভাৱ হলে বেলেগ ঠাইলৈ গুচি আহে বা জলবায়ুৰ পৰিৱৰ্তনৰ কাৰণে ঠিক আছে সকলো জলবায়ু পৰিৱৰ্তন যেতিয়া হয় তেতিয়া হলে সেই ঠাইখিনিত কিছুমান চৰাই থাকিবলৈ নোৱাৰে ফলত আন ঠাইলৈকে গুচি যায় এনেকুৱা ধৰণৰ যিবোৰ চৰাই আছে ঠিক আছে চৰাইবোৰক কি বুলি কোৱা হয় পৰিভ্ৰমী চৰাই বুলি কোৱা হয় অৰ্থাৎ সেই চৰাইসমূহ প্ৰত্যেকখিনি সময়তে সেই ঠাইখিনিত নাথাকে ঠিক আছে সময় বিশেষে সেই ঠাইখিনিলৈকে আহে কাজিৰঙালৈকে আহে তেনেকুৱা ধৰণে চৰাইবিলাক ঠিক আছে কেতিয়া বেছিকৈ আহে শীতকালত বেছিকৈ আহে নেক্সট চাবা কোৱেশ্চন নম্বৰ 4 বিখ্যাত শব্দটোৰ বিপৰীত অৰ্থ বুজা শব্দ লিখা এতিয়া চোৱা তোমালোকৰ কেৱল দফাটোৰ ৰিলেটেড তোমালোকৰ কোৱেশ্চনটো আহিব ঠিক আছে ইয়াৰ উপৰি গ্ৰামাৰৰ তোমালোকে চাব লাগিব ঠিক আছে গ্ৰামাৰৰ পৰাও তোমালোকৰ বহুতো কোৱেশ্চন তোমালোকক পৰীক্ষাত দিব যেনে চোৱা এইটো বিপৰীত শব্দ লিখিবলৈ দিছে আমাক বিখ্যাত যেটো শব্দ আছে এই শব্দটোৰ বিপৰীত অৰ্থ বুজা শব্দ লিখা ঠিক আছে ইংলিশত অপজিট ওয়াৰ্ড লিখিবলৈ কৈছে এতিয়া অপজিট ওয়াৰ্ডনো কি হয় যেনে চোৱা ভাল ভাল শব্দৰ বিপৰীত কি হয় বেয়া হয়নে ভালৰ বিপৰীত কি হয় বেয়া দিনৰ বিপৰীত কি হয় ৰাতি ঠিক একে ধৰণে বিখ্যাত যেটো শব্দ আছে এই শব্দটোৰ বিপৰীত অৰ্থ বুজা শব্দ সুধিছে বিখ্যাতৰ বিপৰীত কি হ'ব বিখ্যাতৰ বিপৰীত হ'ব এইটো অপচন নম্বৰ বিদ থকাটো কুখ্যাত ঠিক আছে এটা বিখ্যাত আৰু কুখ্যাতনো কি হয় সেয়াও তোমালোকে জানিব লাগিব কেৱল তোমালোকে বিখ্যাত বা বিখ্যাতৰ যে অপজিট ওয়াৰ্ড কুখ্যাত হয় সেইটো জানিলে নহব গতিকে তোমালোকক ধুনীয়াকৈ মই ইয়াতে লিখি দিছো তাতে তোমালোকৰ কোনো ধৰণৰ অসুবিধা নহয় বিখ্যাত মানে হৈছে ভাল কামৰ বাবে নাম থকা বা জনাজাত লোক ঠিক আছে ভাল কামৰ বাবে জনাজাত বা নাম থকা লোক যেনে বিভিন্ন ধৰণৰ ভাল কাম কৰে হয়নে ভাল কাম কৰা মানুহৰ বিষয়ে কি কৰে আমি জানো কথা তেওঁলোক বিখ্যাত হয় ঠিক আছে এনেকুৱা ধৰণে গতিকে ইয়াৰ বিপৰীত কি হ'ব কুখ্যাত হ'ব কুখ্যাত মানে কি হয় কুখ্যাত মানে কি হয় বেয়া কামৰ বাবে নাম থকা হয়নে ভাল কামৰ বাবে নাম থকা মানুহ যেনেকৈ আছে বেয়া কামৰ বাবে নাম থকা মানুহো আছে গতিকে বিখ্যাতৰ বিপৰীত কি হ'ব কুখ্যাত হ'ব আহা এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও কোৱেশ্চন নম্বৰ 5 কোৱেশ্চনটো কি আছিল চোৱা প্ৰতি বছৰে হাজাৰ হাজাৰ পৰ্যটক কাজিৰঙালৈ আহে এই বাক্যটিত থকা যেটো আহে শব্দটো এটো কি পদ ঠিক আছে প্ৰতি বছৰে কৈছে হাজাৰ হাজাৰ পৰ্যটক কাজিৰঙালৈ আহে এই যেটো বাক্য আছে এই বাক্যটিত থকা আহে যেটো শব্দ আছে এই শব্দটো কি পদ বিশেষ্য পদ বিশেষণ পদ সৰ্বনাম পদ নে ক্ৰিয়াপদ ঠিক আছে কি পদ সুধিছে কমেন্ট কৰাচোন কি পদ হ'ব গতিকে কি পদ হ'ব তোমালোকে জানিব লাগিব যে বিশেষ্য পদ কাক বোলে বিশেষণ পদ কাক বোলে সৰ্বনাম পদ কাক বোলে ঠিক আছে এনেকুৱা ধৰণে এইখিনি তোমালোকে জানিব লাগিব এইখিনি নজনাকে তোমালোকে আনসাৰ বিলাক উলিয়াবলৈ নোৱাৰিবা ইয়াৰ ভিডিও মই আপত আপলোড কৰি থৈছো তোমালোকে যদি চোৱা নাই চাই ল'বলৈ নাপাহৰিবা ঠিক আছে চোৱা এতিয়া প্ৰতি বছৰে হাজাৰ হাজাৰ পৰ্যটক কাজিৰঙালৈ আহে বাক্যটিত থকা আহে শব্দটো কি পদ আহে যেটো শব্দ আছে এটো কি পদ হ'ব ক্ৰিয়াপদ হ'ব এতিয়া কিহৰ কাৰণে ক্ৰিয়াপদ হ'ল হেয়াও জানিব লাগিব গতিকে চোৱা ক্ৰিয়াপদ কাক বোলে লিখি দিছো যি পদৰ দ্বাৰা কোনো কাম কৰা বা হোৱা বুজায় তাক কি বুলি কোৱা হয় ক্ৰিয়াপদ বুলি কোৱা হয় মনত ৰাখিবা যি পদৰ দ্বাৰা কোনো কাম কৰা বা হোৱা বুজায় তাক কি বুলি কয় ক্ৰিয়াপদ বুলি কয় ইয়াত আহে যেটো শব্দ আছে এই শব্দটোৱে অহা কাৰ্যটোক বুজাইছে গতিকে ই কি হ'ব এটা ক্ৰিয়াপদ হ'ব অৰ্থাৎ ই কি কৈছে কোনো এটা আহে শব্দটো কি কৈছে কোনো এটা কাম কৰা বা হোৱাটো বুজাইছে এই কাৰণে আহে শব্দটো কি হ'ব ক্ৰিয়াপদ হ'ব ঠিক আছে আশা কৰিছো ধুনীয়াকৈ তোমালোকে বুজি পালা এতিয়া চোৱা নেক্সট আন এটা পেৰাগ্ৰাফ তোমালোকক দি দিছো লাচিত বৰফুকন আৰু শৰাইঘাটৰ যুদ্ধৰ বিষয়ে ঠিক আছে ইয়াৰে যেটো সম্পূৰ্ণ ভিডিও ঠিক আছে এই সম্পূৰ্ণ ভিডিওটো তোমালোকে আমাৰ এপত পাবা ইয়াৰে পিডিএফ সমূহৰ সৈতে
ঠিক আছে, তোমালোকে এতিয়া ডেছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰা যদি অনলাইন ক্লাছ কৰিব বিচৰা। তাত তোমালোকে আমাৰ সৈতে অনলাইন ক্লাছ কৰিব পাৰিবা আৰু অতি কম পইচাত তোমালোকে 1 ইয়াৰ ভেলিডিটিৰ সৈতে গোটেইখিনি তাত তোমালোকে পাই যাবা আৰু ডেইলি ভিডিঅ' তাত আপলোড হৈ থাকিব। ঠিক আছে, কিবা যদি সুধিবলগীয়া আছে আমাৰ হোৱাটছএপ নম্বৰ দি থোৱা আছে, হোৱাটছএপতো মেছেজ কৰি আমাক সুধিবলৈ পাৰিবা।